ছাত্ৰ ছাত্ৰীসকল যোৱাকালি মই তোমালোকক যোৱা ক্লাছত তোমালোকক মই কি প্ৰেজেন্ট ইনডেফিনিট টেন্স সম্পৰ্কে কৈছিলো হয়নে আজি তোমালোকক মই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ গঠন আৰু তাৰ ব্যৱহাৰ সম্পৰ্কে তোমালোকক মই আজি বুজাই দিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্স মানে হল কি যে কোনো এটা বাক্য কোনো এটা কাম চলি থকা বুজালে হেতুকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুলি কোৱা হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আমাৰ গঠন কেনেকৈ হয় সোয়া প্ৰথমতে কি থাকিব সাবজেক্ট থাকিব তাৰ পাছত কি থাকিব এম ইজ আৰ এই তিনটা যিকোনো অক্সিলাৰি ভাৰ্ব যিকোনো এটা ব্যৱহাৰ হ'ব তাৰ পাছত মেইন ভাৰ্ব থাকিব আৰু এই মেইন ভাৰ্বটোৰ লগত কি যোগ হ'ব আইএনজি যোগ হ'ব আৰু তাৰ পাছত কি থাকিব অবজেক্ট এতিয়া এই ইয়াৰ দ্বাৰা আমি কেনেকৈ বাক্য গঠন কৰিম সেই গঠনটো মই তোমালোকক দেখাই দিছো সোয়া আমি এটা উদাহৰণ হিচাপত লৈছো প্ৰেজেন্ট টেন্সৰ বাক্য এটা যোৱা ক্লাছত মই যেটো দিছিলো আই ইট ৰাইস এই বাক্যটো তোমালোকে কাৰেক্ট টেন্স আহা বুলি ভাবি লোৱা ব্ৰেকেটত কি দিয়া আছে ইটটো আমি ব্ৰেকেটত থৈছো ইয়াক যদি আমি এতিয়া কন্টিনিউয়াস কৰিব লাগে তেনেহলে আমি কোনটো গঠনত কন্টিনিউয়াস কৰিম এই যে সাবজেক্ট এম ইজ আৰ মেইন ভাৰ্ব আইএনজি প্লাস অবজেক্ট এই সূত্ৰটোত আমি ভাঙি দিম এতিয়া চাবা প্ৰথমতে আছে আমাৰ ফাৰ্স্ট পাৰসন লিখিছো ফাৰ্স্ট পাৰসন কোন আই ফাৰ্স্ট পাৰসন মতে সাবজেক্ট আই লিখিলো আইৰ পিছত এতিয়া অক্সিলাৰি ভাৰ্ব লাগিল আমাৰ এম ইজ আৰ এই এম ইজ আৰৰ কোনটো হ'ব ব্যৱহাৰ যে আই লগত কি হ'ব এম ব্যৱহাৰ হ'ব এতিয়া ব্ৰেকেটত আমাৰ কি ভাৰ্ব আছে সোয়া কাৰেক্ট টেন্সত ব্ৰেকেটত থকা ভাৰ্বটো ধৰিলে হয় নে নহয় গতিকে ইয়াতো আমি ব্ৰেকেটত কোনটো ভাৰ্ব ধৰি লৈছো ইটটো ধৰি লৈছো গতিকে মেইন ভাৰ্বটো আনিলো কিন্তু ব্ৰেকেটত কি দি আছে মেইন ভাৰ্ব ব্ৰেকেট আইএনজি তাৰ মানে কি মেইন ভাৰ্বটোৰ লগত কি যোগ হ'ব আইএনজি যোগ হ'ব গতিকে কি হ'ব আই এম ইটিং তাৰ পাছত অবজেক্ট কোন আছে আমাৰ ৰাইস গতিকে প্ৰেজেন্ট কন্টিনিউয়াস বনাই দিওতে ইয়াৰ অৰ্থ বাক্যটো এনেকুৱা হ'ব আই এম ইটিং ৰাইস ঠিক তেনেকৈ বহুবচনত কি হ'ব আই বহুবচন উই আৰু বহুবচনৰ লগত সদায় কি হয় আৰ ব্যৱহাৰ হয় যিকোনো বহুবচনৰ লগত গতিকে কি হ'ব উই আৰ ইটিং ৰাইস ঠিক তেনেকৈ এবাৰ সেকেন্ড পাৰসন আহিল সেকেন্ড পাৰসনত কি হ'ব ইউ আৰ ইউৰ লগত আৰ হয় ইটিং ৰাইস বাকি আর কথা দেখে তোমালোকে টেনশন লব লাগে একো নাই নেক্সট পুনৰ বহুবচন ইউৰ বহুবচন ইউৱে হয় ইউ আৰ ইটিং ৰাইস এইবাৰ থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার কোন হি সি এইবিলাক যিকোনো মানুহৰ নাম জীৱ জন্তু গ্ৰহ নক্ষত্ৰ এইবিলাক সববিলাক থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার হয় না আচ্ছা আমাৰ কি বুজাইছে হি সি এইবিলাক থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার গতিকে হি সিৰ লগত কি যোগ হ'ব কি হ'ব ইজ হি সিৰ লগত কি হ'ব ইজ থাৰ্ড পাৰসন সিঙ্গুলার নাম্বাৰৰ লগত কি হ'ব ইজ হল তাৰ পাছত পুনৰ আহিল মেইন ভাৰ্বটো কি আছে ইট ইটৰ লগত কি যোগ হ'ব ইটিং তাৰ পাছত কি হ'ব ৰাইস হি ইজ ইটিং ৰাইস আৰু হি সিৰ বহুবচন কি হ'ব দে দেৰ লগত কি অক্সিলাৰি ভাৰ্ব ব্যৱহাৰ হ'ব দে আৰ ইটিং ৰাইস এতিয়া মই অৰ্থটো কৈ দিছো আই এম ইটিং ৰাইস মই ভাত খাই আছো উই আৰ ইটিং ৰাইস আমি ভাত খাই আছো ইউ আৰ ইটিং ৰাইস তুমি ভাত খাই আছা আৰু ইউ আৰ ইটিং ৰাইস তোমালোকে ভাত খাই আছা হি সি ইজ ইটিং ৰাইস হি বা তাই ভাত খাই আছে দে আৰ ইটিং ৰাইস আৰু সিহঁতে ভাত খাই আছে প্ৰত্যেকটা বাক্য তোমালোকে চালে গম পাবা এই ফৰ্মেশনটো মতে হৈছে নে নাই যিকোনো বাক্য এটা তুমি চোৱা প্ৰথমতে সাবজেক্ট আছে এটোৱে উদাহৰণ হিচাপে ললো প্ৰথমতে সাবজেক্ট তাৰ পাছত কি এম ইজ আৰৰ যিকোনো তিনিটা একেলগে নাহে আৰু তোমালোকে এইটো নাভাবিবা এম ইজ আৰৰ এটাহে আহিব গতিকে এম ইজ আৰৰ ইৰ লগত কি হল আৰ হল তাৰ পাছত মেইন ভাৰ্ব এতিয়া আমাৰ মেইন ভাৰ্বটোৰ লগত আইএনজি যোগ অবজেক্ট ৰাইস গতিকে আমাৰ কি আছে বস্তুটো মিলি গৈছে আৰু তোমালোকে এটা কথা মনত ৰাখিবা যিকোনো কন্টিনিউয়াস টেন্সতে যিকোনো কন্টিনিউয়াস হি প্ৰেজেন্টৰে হোক পাষ্টৰে হোক বা ফিউচাৰৰে হোক যিকোনো কন্টিনিউয়াস টেন্সত মেইন ভাৰ্বটোৰ লগত আইএনজি যোগ থাকিবই লাগিব
য'ত ING তাতেই তোমালোকে ভাবিবা সেইটোৱে হ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছৰ বাক্য যিকোনো কণ্টিনিউৱাছ হ'ব পাৰে আচ্ছা ঠিকে আছে তোমালোকে এই গঠন সম্পৰ্কে মই দিলোঁ গঠনটো তোমালোকে ক্লিয়াৰ কৰি লোৱা আৰু গঠনৰ পিছত ইয়াৰ মই ব্যৱহাৰ সম্পৰ্কে দিম যদি বাক্য এটাত নাও বা এট প্ৰেজেণ্ট নাও মানে এতিয়া এট প্ৰেজেণ্ট মানে বৰ্তমান নাও বা এট প্ৰেজেণ্ট দিয়া থাকে তেন্তে তাত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব লাগে তে আমাৰ প্ৰথম বাক্যটো লৈছো দা বেবী স্লিপ নাও এটো আমাৰ পৰীক্ষাত কাৰেক্ট টেন্স আহা বুলি তোমালোকে ভাবি লোৱা তে আমি এতিয়া ইয়াত কি টেন্স ব্যৱহাৰ কৰিম আগতে প্ৰেজেন্ট টেন্সৰ নিয়মবিলাক পাই আহিছ তে ইবাৰ মই দিয়া কিবা নিয়মৰ শব্দ ইয়াত আছে নেকি হেতু প্ৰথমতে চাই লোৱা তে আমি দেখা পাইছো যে প্ৰথমতে আমাৰ কি দিয়া আছে ব্যৱহাৰৰ নিয়ম নাও দিয়া আছে যেহেতুকে নাও দিয়া আছে গতিকে আমি ইয়াত কি টেন্স ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট কণ্টিনিউৱাছ তে ঠিকে আছে আমি জানিলো প্ৰেজেন্ট কণ্টিনিউৱাছ ব্যৱহাৰ কৰিব লাগিলে তাৰ গঠনটো তোমালোকে জানিব লাগিব গতিকে এতিয়া চাই লোৱা প্ৰথমতে আছে সাবজেক্ট দা বেবী সাবজেক্ট লিখিলো তাৰ পাছত কি আছে সাবজেক্টৰ পাছত কি আহে প্ৰেজেন্ট টেন্সত কণ্টিনিউৱাছত সাবজেক্টৰ পাছত এম ইজ আৰ আহে যেহেতুকে দা বেবীটো আমাৰ একবচন সিঙ্গুলাৰ নাম্বাৰ গতিকে তাৰ লগত কি হ'ব ইজ হল দা বেবী ইজ তাৰ পাছত ব্ৰেকেটত যিটো মেইন ভাৰ্ব থাকে তাৰ লগত কি যোগ হ'ব আইএনজি গতিকে কি হ'ব দা বেবী ইজ স্লিপিং The baby is sleeping now. হবনে? The correct tense কৰতে আমাৰ কি হ'ল the baby is sleeping now. ঠিক তেনেকৈ ইবাৰ এই বাক্যটো কি লৈছিলো আমি যে we live in Shillong at present. তে ইয়াত কিবা নিয়মৰ শব্দ দিয়া আছে নেকি চাই লোৱা তে নিয়মৰ শব্দৰ পিছত আমি কোনটো শব্দ পালো যে at present মানে হল বৰ্তমান গতিকে আমি বাক্যটো কি টেন্সত ব্যৱহাৰ কৰিম তোমালোকে নিজে গম পালা গতিকে কি হ'ব সাবজেক্ট মতে কি আহিল উই সাবজেক্টৰ পিছত কি আহিব এম ইজ আৰ যেহেতুকে উইটো বহুবচন এটো মনত ৰাখিবা একবচন হলে ইজ আহে সাবজেক্টটো আৰু যদি সাবজেক্টটো বহুবচন হয় তেনেহলে আৰ আহিব হ'ব গতিকে উইৰ লগত কি হ'ব উইৰ লগত আৰ হল উই আৰ এতিয়া মেইন ভাৰ্বটোৰ লগত কি যোগ হ'ব আইএনজি লিভ আছিল গতিকে লিভৰ লগত কি যোগ হ'ব আইএনজি এইটো কথা মনত ৰাখিবা যিবিলাক ভাৰ্বৰ শেষত ই থাকে সিবিলাকত যদি আইএনজি যোগ কৰিব লগা হয় তেনেহলে তাৰ ইটো কি হৈ যায় উঠি যায় এটো সবতে নিয়ম এই কথাটো মনত ৰাখিবা সৰু নিয়ম গতিকে উই আৰ লিভিং ইন Shillong at present হলদে তে আমি কি টেন্স ব্যৱহাৰ কৰিছো প্ৰেজেন্ট কণ্টিনিউয়াছ কিহৰ কাৰণে কৰিছো প্ৰথমটো কোনোবাই সুধিলে কি কবা যে নাও মানে এতিয়া বেবী ইজ স্লিপিং নাও কেঁচুৱাটোৱে শুই আছে ঠিক তেনেকে we live in Shillong at present এটো কারেক্ট টেন্স কৰতে আমাৰ কি হ'ল we are living in Shillong at present আমি বৰ্তমান শিলঙত বাস কৰি আছো এই নিয়মটো গ'ল প্ৰথম নিয়ম গ'ল ইয়াৰ পিছত আৰু দুটা নিয়ম আছে গতিকে এই দুটা নিয়ম তোমালোকক মই এতিয়া দিম একেলগে দুটা বাক্য দিয়া থাকে আৰু সিহঁতৰ প্ৰথম বাক্যটো যদি ইম্পাৰেটিভ দিয়া থাকে তেন্তে পিছৰ বাক্যটোত প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিব লাগে তে একেলগে যদি দুটা বাক্য দিয়া থাকে হয়নে এটো উদাহৰণ এটা চাই লোৱা do not come here এটা সেমিকলন দা বেবী স্লিপ এই বাক্যটো আমাৰ কারেক্ট টেন্স আহা বুলি ভাবি লোৱা মনত তে প্ৰথম আমাৰ নিয়মত পৰিছেনে চোৱা এতিয়া আগতে যি নিয়ম দিছো সেই নিয়মত পৰা নাই হয়নে নহয় গতিকে এতিয়া আমি কি কারেক্ট টেন্স কৰিম তোমালোকে চোৱা
কি কারেক্ট টেন্স কৰিম যে একেলগে যদি দুটা বাক্য দিয়া থাকে ইয়াত দিয়া আছে নে দা ডু নট কাম হিয়াৰ এটো এটা বাক্য দা বেবি স্লিপ এটো এটা বাক্য এই বাক্য দুটাৰ প্ৰথমটো বাক্য ইম্পাৰেটিভ হয় নে নহয় চোৱা ইম্পাৰেটিভ মানে কি যে যিবিলাক বাক্যৰ সাবজেক্ট নাথাকে যিবিলাক বাক্য ভাৰ্বেৰে আৰম্ভ হয় সেইবিলাক বাক্যই হল ইম্পাৰেটিভ সেন্টেন্স যেনে কাম হিয়াৰ গো দিয়াৰ ডু দা ৱৰ্ক ডু নট গো দিয়াৰ তাৰ মানে সহজ ভাষাত ক'ব গ'লে যিবিলাক বাক্যৰ মাথা নাই তাৰ মানে সাবজেক্ট নাই হেতুকে ইম্পাৰেটিভ সেন্টেন্স বুলি ক'বা ইম্পাৰেটিভ সেন্টেন্স মানে কি আদেশ উপদেশ অনুৰোধ বোঝা বাক্যবিলাকে হল ইম্পাৰেটিভ সেন্টেন্স আৰু ইম্পাৰেটিভ সেন্টেন্স ধৰা একদম সহজ আজিক লাগিন তোমালোকে যিমান কেইটা বাক্য লিখিছা প্ৰত্যেকটাতে আই উই হি সি সিটা কিটা কিবা নহয় কিবা এটা সাবজেক্ট দিয়া আছে কিন্তু এই বাক্যটোত আছে জানো ডু নট কাম হিয়াৰ ডাইৰেক্ট সাবজেক্ট ভাৰ্বে দি আৰম্ভ হৈছে গতিকে এই বাক্যবিলাকে হল ইম্পাৰেটিভ একদম ইজি গতিকে কি হ'ব ডু নট কাম হিয়াৰ এটো আমি লিখি ললো এতিয়া আমি জানিলো যে প্ৰথম বাক্যটো যদি ইম্পাৰেটিভ দিয়া থাকে তেন্তে হলে দ্বিতীয় বাক্যটোত প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিব লাগে তে প্ৰেজেন্ট কন্টিনিউয়াস কৰিব লাগিলে আমি কাক কৰিম দা বেবি স্লিপ ইয়াক আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কৰিম তে সাবজেক্ট মতে কাই আহিব দা বেবি দা বেবি সাবজেক্ট মতে দা বেবি আহিল আৰু বেবিৰ সাবজেক্টৰ পিছত কি আহিব গঠনটো যা গঠন মতে চোৱা এম ইজ আৰ আহিব যেহেতুকে দা বেবিটো একবচন গতিকে কি হ'ব বেবিৰ লগত ইজ তাৰ পিছত মেইন ভাৰ্বটো আমাৰ কি দিয়া আছে ব্ৰেকেটত স্লিপ কিন্তু কন্টিনিউয়াছত কি যোগ হয় মেইন ভাৰ্বটোৰ লগত আইএনজি যোগ হয় গতিকে কি হ'ব দা বেবি ইজ স্লিপিং গতিকে কি হ'ব যে ডু নট কাম হিয়াৰ ইয়ালৈ নাহিবা দা বেবি ইজ স্লিপিং কেঁচুৱাটোৱে শুই আছে ঠিক তেনেকৈ আৰু এটা বাক্য মই তোমালোকক দিছো সেই বাক্যটো তোমালোকে ভালকে চাই লোৱা কি আছে যে দ্বিতীয় বাক্যটো হাৰি আপ দা বাস ৱেট হাৰিয়া দা বাস ৱেট তে এই বাক্যটো আমি কাৰেক্ট টেন্স কৰোতে কোনটো নিয়মত কাৰেক্ট টেন্স কৰিম তোমালোকে চাই লোৱা তে দুটা বাক্য হাৰিয়া এটো এটা বাক্য দা বাস ৱেট এটো এটা বাক্য গতিকে আমি কি কৰিম যেহেতুকে প্ৰথম বাক্যটো আমাৰ ইম্পাৰেটিভ ধৰি দিয়া আছে গতিকে পিছৰ বাক্যটোত আমি কি টেন্স ব্যৱহাৰ কৰিম প্ৰেজেন্ট কন্টিনিউয়াস গতিকে এনসাৰটো হ'ব hurry up সাবজেক্ট মতে এতিয়া কি আহিব দা বাস সাবজেক্ট মতে আহিল এটা কন্টিনিউয়াস কৰিব লাগিলে কি আহিব সাবজেক্টৰ পিছত কি আহিব এম ইজ আৰ দা বাসটো একবচন গতিকে ইজ তাৰ পিছত মেইন ভাৰ্ব ৱেট লিখিলা তাৰ লগত কি যোগ হ'ব তোমালোকক কোন কৈছো যিকোনো কন্টিনিউয়াসতে আইএনজি হ'বই লাগিব গতিকে কি হ'ব হাৰি আপ দৌৰা দৌৰি কৰা অলপ তাড়াতাড়ি কৰা দা বাস ইজ ৱেটিং বাসখনে ৰৈ আছে গতিকে এই দুটা নিয়ম তোমালোকক দিলো আৰু এটা কথা দা বাস ইজ ৱেটিং যদি বাসটো একবচন হোৱাৰ কাৰণে ইজ হ'ল যদি বাসেস থাকিলহেঁতেন অৰ্থাৎ বহু বচন হ'লহেঁতেন তেতিয়াহ'লে কিন্তু কি হ'লহেঁতেন আৰু হ'লহেঁতেন দা বাসেস আৰ ৱেটিং এটো হ'লহেঁতেন হয় নে নহয় গতিকে একবচন বহু বচন তোমালোকে ভালদৰে চাই ল'লে হ'ল আচ্ছা যে নহওক এই নিয়মটো তোমালোকে মই বুজি পোৱা বুলি ভাবি ললো ইয়াৰ পিছত আৰু এটা নিয়ম আছে গতিকে নেক্সট নিয়মটো 3 নম্বৰ নিয়মটো এতিয়া মই তোমালোকক দিম বাক্যটো কোনো নিয়মত নপৰে তেন্তে তাত তোমালোকে কি টেন্স ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস কিন্তু শৰ্তটো হল ইয়াত এটা কন্ডিশন আছে কিন্তু শৰ্তটো হল যে ব্ৰেকেটৰ ভিতৰত কেৱল গো ভাৰ্বটোৰে থাকিব লাগিব বেলেগ ভাৰ্ব থাকিলে কিন্তু এই নিয়মটো প্ৰযোজ্য নহব যে যেনে ধৰাচোন
আমাৰ এই বাক্যটো উই গো টু প্লে ক্ৰিকেট এতিয়ালৈকে মই যিমান নিয়ম দিলো কোনো নিয়মত পৰা নাই অনাগত দিনত যিমানটা মই নিয়ম দিম সেই নিয়মতো এই বাক্যটো নপৰে তে তোমালোকে কাৰেক্ট টেন্স কৰিব আহিলে পৰীক্ষাত কি টেন্স ব্যৱহাৰ কৰিবা এটোটো কাৰেক্ট টেন্স কৰিব লাগিব এৰি আহিব নোৱাৰা উই গো টু প্লে ক্ৰিকেট গতিকে ইয়াক আমি কাৰেক্ট টেন্স কৰোতে আমি কি হললৈকে পৰিৱৰ্তন কৰিম প্ৰেজেন্ট কন্টিনিউয়াছলৈকে কি কাৰণত প্ৰেজেন্ট কন্টিনিউয়াছলৈকে নিম যে ব্ৰেকেটত আমাৰ গো ভাৰ্বটো দিয়া আছে এই ব্ৰেকেটত যদি গো ভাৰ্বটো দিয়া থাকে তেতিয়াহলে তোমালোকে তাত কি টেন্স ব্যৱহাৰ কৰিব পাৰা প্ৰেজেন্ট কন্টিনিউয়াছ যদিহে বাক্যটো কোনো নিয়মত নপৰে তেতিয়াহে গতিকে এই বাক্যটো উই গো টু প্লে ক্ৰিকেট এই বাক্যটোক আমি প্ৰেজেন্ট কন্টিনিউয়াছ কৰিলে কি হ'ব উই আৰ গোইং টু প্লে ক্ৰিকেট এনেকে দিও তোমালোকে লিখি লবা কি হ'ব উই আৰ গোইং টু প্লে ক্ৰিকেট আমি ক্ৰিকেট খেলিবলৈ যাবলৈ ওলাইছো অৰ্থটো তেনেকুৱা হ'ব ঠিক তেনেতে দা মেন গো টু বাই এ ফিছ এটো কোনো আমাৰ নিয়মত নপৰে না ইয়াত আমাৰ নাও আছে না প্ৰেজেন্ট আছে না ইম্পাৰেটিভ না অলৱেজ নেভাৰ ইভাৰ কিবা আছে বিলাকটো কোনো নিয়মত নপৰে তথাপিতো তোমালোকৰ পৰীক্ষাত আহিলে কাৰেক্ট টেন্স কৰিব লাগিব একমাত্র এৰি আহিব নোৱাৰা গতিকে তোমালোকে টেনশন ল'ব লগা একো নাই চিন্তা কৰিব লগা একোই নাই তোমালোকে কেৱল এই বস্তুটো প্ৰয়োগ কৰিলে হ'ল যে নিয়মত নপৰিলে তাত কি টেন্স কৰিবা প্ৰেজেন্ট কন্টিনিউয়াছ কিন্তু কন্ডিশন গো ভাৰ্বটো ব্ৰেকেটত থাকিব লাগিব গতিকে এটো এনসারটো লিখিলে কি হ'ব দা মেনটো একবচন সাবজেক্ট মতে আহিল কন্টিনিউয়াছ কৰিব লাগিলে সাবজেক্টৰ পাছত এম ইজ আৰ দা মেনৰ লগত কি হ'ব ইজ দা মেন ইজ এতিয়া নেক্সট ব্ৰেকেটত আছে গো ভাৰ্ব গোইং টু বাই এ ফিছ মোৰ আখৰ ইমান ঠিক নহয় দিয়া তোমালোকে বেয়া নাপাবা কাৰণ মোৰ অলপ হাত কপে হা তোমালোকে অলপ ভালকে হেৰি কৰি লিখিলে হ'ল চালে হ'ল তে অৰ্থটো হ'ল দা মেন ইজ গোইং টু বাই এ ফিছ মানুহজনে এটা মাছ কিনিবলৈ যাবলৈ ওলাইছে তে আসলতে মই তোমালোকক আসল কথাটো এতিয়া কৈ দিওঁ ইংৰাজী গ্ৰামাৰত এটা পেটাৰ্ণ আছে গোইং প্লাস টু প্লাস ভাৰ্ব তোমালোকে চাইছানে গোইং প্লাস টু প্লাস ভাৰ্ব এই পেটাৰ্ণ এটা আছে মই তোমালোকক ইমান জটিলতাত যাব খোজা নাই গতিকে তোমালোকে কেৱল বাক্যটো শুদ্ধ কৰিলে হ'ল গোইং প্লাস টু প্লাস ভাৰ্ব এইবিলাক কৈ থাকিলে তোমালোকৰ আৰু খেলি মেলি হৈ যাব তথাপিতো এনে মই কৈ থলো কথাটো আচ্ছা যেই নহওক তোমালোকে প্ৰেজেন্ট কন্টিনিউয়াছৰ তিনিটা নিয়ম পালা আৰু এই তিনিটা নিয়ম তোমালোকে ভালদৰে চাবা চাই অহা ক্লাছত মই তোমালোকৰ প্ৰেজেন্ট পাৰফেক্ট টেন্স সম্পৰ্কে আলোচনা কৰিম গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্স সম্পৰ্কে আলোচনা কৰোঁতে তোমালোকক মই যিমান পাৰো তোমালোকক মই সহজ সৰল নিয়ম দি পেলাই তোমালোকক বুজাবলৈ চেষ্টা কৰিম কিন্তু প্ৰেজেন্ট পাৰফেক্ট টেন্স শিকিবলৈ যোৱাৰ আগতে তোমালোকক মই কৈ থওঁ যে ভাৰ্বৰ সেই ফৰ্ম কেইটা যে মই তোমালোকক কৈছিলো সেই ফৰ্ম কেইটা তোমালোকে ক্লিয়াৰ কৰি থৈ দিয়া অৰ্থাৎ ডু ডিড ডান কাম কেম কাম গো এণ্ড গান চি চ চিন এইবিলাক যে কৈছিলো মই তোমালোকক এই বস্তুখিনি তোমালোকে খুব ভালদৰে চাই থৈ দিয়া নেক্সট ক্লাছত তোমালোকৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সত সেই থাৰ্ড ফৰ্ম সেকেন্ড ফৰ্ম এইবিলাক লাগিব গতিকে ঠিকে আছে এইখিনি তোমালোকে ভালদৰে চাবা অহা ক্লাছত মই তোমালোকক প্ৰেজেন্ট পাৰফেক্ট টেন্স সম্পৰ্কে ধুনীয়াকৈ বুজাই দিম